হাতত ডাঙৰ তথ্য আহি পৰিছে কি ওলাল জুবিন গাৰ্গৰ মোবাইলত আৰু জুবিন গাৰ্গে কালৈ শেষৰটো ফোন কৰিছিল কি ওলাইছে জুবিন গাৰ্গৰ মোবাইলত জুবিনৰ কল লিষ্টত কাৰ নাম কাক কাক মেছেজ কৰিছিল জুবিন গাৰ্গে এই সবিস্তাৰে লৈ আহিছোঁ জোৰদাৰ গতিত যেহেতু চলিছে SITৰ তদন্ত আৰু ইয়াৰ পিছতে এতিয়া ডাঙৰ প্ৰশ্নবোধক যে কি ওলাইছে জুবিন গাৰ্গৰ মোবাইলত জুবিনৰ কল লিষ্টত কাৰ নাম ওলাইছে জোৰদাৰ গতিত অব্যাহত আছে SITৰ তদন্ত অভিযান জুবিনৰ মোবাইলত পোৱা মেছেজ আৰু কল লিষ্ট চায়ো চলাইছে তদন্ত আৰু জুবিনক ফোন কৰা আৰু মেছেজ কৰা সকলৰ একাংশক তলবো কৰা হৈছে কিন্তু কি ওলাইছে প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ মোবাইলত শেষৰটো ফোন কালৈ কৰিছিল হাৰ্ট অফ জুবিন গাৰ্গে কাৰ জুবিন গাৰ্গে লৈ আহিছোঁ এই মুহূৰ্তত টিভি নিউজৰ হাতত এক্সক্লুচিভলি আহি পৰিছে এই ডাঙৰ খবৰ জুবিন গাৰ্গৰ মোবাইল ফোনত কি ওলাল আৰু কাক ফোন মেছেজ কৰিছিল জুবিন গাৰ্গে কল লিষ্টত কাৰ নাম আছে জুবিন গাৰ্গৰ ইতিমধ্যেই SIT যেহেতু জোৰদাৰ গতিত অব্যাহত ৰাখিছে তদন্ত জুবিনৰ মোবাইলত পোৱা মেছেজ আৰু কল লিষ্ট চায়ো তদন্ত ফোন কৰা আৰু মেছেজ কৰা সকলো আৰু তলব কৰি হৈছে কল লিষ্টত কাৰ নাম আছিল জুবিন গাৰ্গৰ মোবাইলত কি পোৱা গৈছে যেহেতু জুবিন গাৰ্গৰ মোবাইলটোক লৈ বহু চৰ্চা অব্যাহত আছিল সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল মোবাইল ফোনটো আৰু সেই সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ পিছতে মোবাইলটো যেহেতু জব্দ কৰা হৈছিল আৰু সেই জুবিন গাৰ্গৰ মোবাইলত এইবাৰ কি ওলাল তাক লৈ সৰ্বত্ৰ চৰ্চা অব্যাহত আছিল কাৰণ জুবিন গাৰ্গৰ মোবাইল ফোনত বহুতো বিস্ফোৰক তথ্য নিশ্চিতভাৱে SITয়ে উদ্ধাৰ হ'ব বুলি এক সম্ভাৱনা দেখা গৈছিল আৰু সমান্তৰালভাৱে এইবাৰ জুবিন গাৰ্গৰ মোবাইলত কি ওলাইছে তাক লৈ সকলোৰে এটা উৎসুকতা আছিল জুবিনৰ কল লিষ্ট কাৰ নাম কাক শেষবাৰৰ বাবে জুবিন গাৰ্গে ফোন কৰিছিল জুবিন গাৰ্গে মেছেজত কাৰ সৈতে কথা পাতিছিল এই সকলো তথ্য যেন এক প্ৰকাৰ এটাকৈ ফাদিল হ'বলৈ আৰম্ভ কৰিছে যিহেতু SITৰ তদন্ত চলি আছে তীব্ৰতাৰে জোৰদাৰ গতিত অব্যাহত আছে SITৰ তদন্ত আৰু জুবিনক ফোন কৰা মেছেজ কৰা সকলৰ একাংশক তলব কৰি চলোৱা হৈছে মাৰাথন জেৰা কাক জেৰা কৰা হৈছে কাক তলব কৰা হৈছে জুবিন গাৰ্গৰ সৈতে গান গোৱা কাক তলব কৰা হৈছে জুবিন গাৰ্গৰ সৈতে ফোনত কথা পতা কাক তলব কৰা হৈছে মেছেজত কাৰ সৈতে কথা পাতিছিল জুবিন গাৰ্গে সবিস্তাৰে লৈ আহিছে এই মুহূৰ্তত কিন্তু ডাঙৰ খবৰটো হৈছে যে জুবিন গাৰ্গৰ মোবাইলত কি ওলাইছে প্ৰকৃততে কি উদ্ধাৰ হৈছে জুবিন গাৰ্গৰ মোবাইল ফোনত এনে কি বিস্ফোৰক তথ্য উদ্ধাৰ হৈছে জুবিনৰ মোবাইলত জুবিনে শেষৰটো ফোন কল কাক কৰিছিল কালৈ ফোন কৰিছিল জুবিন গাৰ্গে শেষবাৰৰ বাবে কাৰ সৈতে কথা হৈছিল জুবিনৰ আৰু জুবিন গাৰ্গে ফোনৰ উপৰিও মেছেজত কাৰ সৈতে কথা হৈছিল যেহেতু বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত বহুতেই মেছেজৰ স্ক্ৰীনশ্বট দিয়া পৰিলক্ষিত হৈছিল জুবিন গাৰ্গে কাৰোবাক কৈছিল নেকি ব্যক্তিগত জীৱনৰ কথা জুবিন গাৰ্গে কাৰোবাক প্ৰকাশ কৰিছিল নেকি দুশ্চিন্তাৰ কথা অশান্তিৰ কথা সেই সকলোৰে এটা উৎসুকতা আছিল এই কথাখিনি জানিবৰ বাবে অৱশেষত এতিয়া মোবাইল ফোনটো যেতিয়া সিদ্ধাৰ্থৰ হাততেই আছিল আৰু তাৰপিছত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল জুবিন গাৰ্গৰ মেনেজাৰক গ্ৰেপ্তাৰ কৰাৰ পিছত মোবাইল ফোনটো জব্দ কৰা হ'ল আৰু সেই মোবাইল ফোনটো তেতিয়া জব্দ কৰাৰ পিছতেই এটাকৈ ফাদিল হ'বলৈ আৰম্ভ কৰিছে ডাঙৰ তথ্য জুবিনৰ কল লিষ্টত কাৰ নাম কাক মেছেজ কৰিছিল জুবিন গাৰ্গে জোৰদাৰ গতিত যিহেতু চলি আছে SITৰ তদন্ত আৰু জুবিনৰ মোবাইলত পোৱা মেছেজ আৰু কল লিষ্ট চায়ো SITয়ে তদন্ত অব্যাহত ৰাখিছে জুবিনক ফোন কৰা মেছেজ কৰা সকলৰ একাংশক তলব কৰি চলোৱা হৈছে মাৰাথন জেৰা আজিৰ দিনটোতো গৰাকীকো জেৰা কৰা হৈছে কেইবাগৰাকীকো আজিৰ দিনটোত CIDৰ কাৰ্যালয়ত হাজিৰ কৰাই মাৰাথন জেৰা অব্যাহত ৰখা হৈছিল কাক তলব কৰা হৈছিল আৰু জুবিন গাৰ্গৰ সৈতে কেনেকুৱা ধৰণৰ কথা বতৰা হৈছিল SITয়ে কি পালে তেওঁলোকৰ ভাষ্যত কি প্ৰকাশ পালে এই সকলো তথ্য লৈ আহিছোঁ কিন্তু ডাঙৰ খবৰটো হৈছে যে জুবিন গাৰ্গৰ মোবাইলটো যেহেতু জব্দ কৰা হৈছিল আৰু মোবাইল ফোনটোতে যেহেতু বহু বিস্ফোৰক তথ্য উদ্ধাৰ হ'ব বুলি সকলোৱে আশা ব্যক্ত কৰিছিল আৰু তাৰ পিছতে এতিয়া সকলোৱে যেন জানিবলৈ অধীৰ উৎকণ্ঠাৰে বাট চাইছিল জুবিন গাৰ্গৰ কল লিষ্টত কাৰ নাম থাকিব পাৰে কাক শেষবাৰৰ বাবে জুবিন গাৰ্গে কথা পাতিছিল কালৈ ফোন কৰিছিল জুবিন গাৰ্গৰ শেষৰটো ফোন কালৈ গৈছিল সেই কথা জানিবলৈ যেন সকলোৱে বাট চাইছিল জুবিন গাৰ্গে মেছেজত কাৰ সৈতে কথা পাতিছিল কাৰোবাক কৈছিল নেকি জুবিন গাৰ্গে ব্যক্তিগত জীৱনৰ কথা এই কথাবোৰ যেন জানিবলৈ সকলোৰে উৎসুকতা আছিল আৰু অৱশেষত এতিয়া জুবিন গাৰ্গক ফোন কৰা আৰু মেছেজ কৰা সকলোৰে যেন একাংশক তলব কৰি জেৰা চলোৱা হৈছে আজিৰ দিনটোত কেইবাগৰাকীকো জেৰা কৰা হৈছে CIDৰ কাৰ্যালয়ত তলব কৰা হৈছিল কাক তলব কৰা হৈছিল এটাকৈ কৈ গৈছোঁ আমি
জুবিন গাৰ্গৰ সৈতে ফোন মেছেজ কৰা বৈশালী মেধিক আজিৰ দিনটোত CIDৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছে হাজিৰ কৰাই বৈশালী মেধিক জেৰা কৰা হৈছে এক প্ৰকাৰ এনেকুৱা ধৰণৰ সম্পৰ্ক আছিল জুবিন গাৰ্গৰ সৈতে যেহেতু জুবিন গাৰ্গৰ কল লিষ্টত আছিল বৈশালী মেধি অভিনেত্ৰী বৈশালী মেধিৰ নাম জুবিন এইগৰাকী বৈশালী মেধিকো আজিৰ দিনটোত CIDৰ কাৰ্যালয়ত এক প্ৰকাৰ তলব কৰি জেৰা কৰোৱা হৈছিল আৰু সেই জেৰাত বৈশালী মেধিয়ে জেৰাৰ পৰা ওলাই আহি প্ৰায় কেইবা ঘণ্টা জোৰা মাৰাথান জেৰাৰ অন্তত বৈশালী মেধিক ওলাই অহাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত বৈশালী মেধিয়ে কৈছে যে জুবিন গাৰ্গৰ কণ্টেক্ট লিষ্টত যেহেতু মোৰ নাম্বাৰটো আছিল জুবিন দাৰ ফোনত নাম্বাৰটো আছিল গতিকে মোক সেই কথাষাৰ সুধিব আছিল যে ফোন নাম্বাৰটো থকাৰ বাবে বিশেষ একো সোধা নাই জুবিন গাৰ্গৰ মোবাইলত মোৰ নাম্বাৰটো আছিল বাবেই মোক মাতিছে বুলি মন্তব্য কৰিছিল কি সঁচা কি জুবিন গাৰ্গৰ মোবাইলত আৰু কি তথ্য ওলোৱাৰ সম্ভাৱনা আছে কাক ফোন কৰিছিল মেছেজ কৰিছিল জুবিন গাৰ্গে কাৰ সৈতে সঘনে বাৰ্তালাপ হৈছিল জুবিন গাৰ্গৰ আমি বৈশালী মেধিৰ পিছত আন এগৰাকী সহশিল্পী আছিল জুবিন গাৰ্গৰ প্ৰাৰ্থনা বৰাকো দিনটোত CIDৰ কাৰ্যালয়ত তলব কৰা হৈছিল মাৰাথান জেৰা চলোৱা হৈছিল প্ৰাৰ্থনা বৰাক আমি আনখন উইণ্ডত দেখুৱাই আছো এইগৰাকী প্ৰাৰ্থনা বৰাকো আজি জেৰা কৰা হৈছিল মেঘনা বৰপূজাৰী এগৰাকী আন এগৰাকী কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে একেলগে গীত পৰিৱেশনো কৰিছিল এইগৰাকী মেঘনা বৰপূজাৰীকো আজিৰ দিনটোত CIDৰ কাৰ্যালয়ত তলব কৰি এক প্ৰকাৰ মাৰাথান জেৰা কৰা হৈছিল আৰু কি ওলাইছে বা কি ওলাব জুবিন গাৰ্গৰ যেহেতু জুবিন গাৰ্গৰ মোবাইল ফোনটো জব্দ কৰাৰ পিছতেই মনত এক প্ৰকাৰ খুদুৱনি সৃষ্টি কৰিছিল যে জুবিন গাৰ্গৰ মোবাইলত উদ্ধাৰ হ'ব পাৰে নেকি কেতবোৰ বিস্ফোৰক তথ্য আৰু চৰ্চা চলিছিল যে সিদ্ধাৰ্থই সিম কাৰ্ড চেঞ্জ কৰিবলৈ জুবিন গাৰ্গৰ সিমখন নিজৰ নামত কৰিবলৈ চেষ্টা কৰা বুলিও এক প্ৰকাৰ চৰ্চা অব্যাহত আছিল আৰু মোবাইলটো যেহেতু জুবিনৰ মৃত্যুৰ পিছতো এক্টিভ মোডত আছিল সিদ্ধাৰ্থৰ হাতত আছিল তাক লৈ যথেষ্ট ৰহস্য আছিল সিদ্ধাৰ্থই কৰিব পাৰে নেকি কিবা তথ্য বিনষ্ট কৰিব পাৰে নেকি আৰু তাৰ পিছতেই সিদ্ধাৰ্থ শৰ্মাক যেতিয়া গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ পিছতে জুবিন গাৰ্গৰ মোবাইলটো আৰক্ষীয়ে জব্দ কৰিছিল আৰু জব্দ কৰাৰ পিছত এতিয়া এটা কৈ যেন SIT তদন্তত ফাঁদি ল'বলৈ আৰম্ভ কৰিছে SITয়ে যেন তীক্ষ্ণভাৱে তদন্ত অব্যাহত ৰাখিছে আৰু এটা কৈ যেন কাৰলৈ ফোন গৈছিল জুবিন গাৰ্গৰ কাৰ সৈতে বাৰ্তালাপ হৈছিল কাৰ সৈতে মেছেজত কথা বতৰা হৈছিল সকলো যেন তন্নকৈ এতিয়া তদন্ত অব্যাহত ৰাখিছে SITয়ে আৰু তাৰেই ফলশ্ৰুতিত কেইবা শিল্পী সহ অভিনেত্ৰীক তলব কৰা হৈছিল CIDৰ কাৰ্যালয়ত আৰু তাৰ পিছতেই জোৰদাৰ এক প্ৰকাৰ মাৰাথান জেৰা কৰা হৈছিল অভিনেত্ৰী বৈশালী মেধিক কিছু সময় পূৰ্বে যেহেতু আজিৰ দিনটোত CIDৰ কাৰ্যালয়ত হাজিৰ কৰাই এক প্ৰকাৰ মাৰাথান জেৰা চলোৱা হৈছিল আৰু বৈশালী মেধিয়ে সংবাদ মাধ্যমৰ সন্মুখত জেৰাৰ পৰা ওলাই আহি জুবিন গাৰ্গৰ মোবাইলত যেহেতু মোৰ নাম্বাৰটো আছিল গতিকে সেই কথাটোকে সুধিবৰ কাৰণে SITয়ে মোক তলব কৰিছিল মাতিছিল সেই কথা প্ৰকাশ কৰিছে বৈশালী মেধিয়ে সমান্তৰালভাৱে আজিৰ দিনটোত প্ৰাৰ্থনা বৰা নামৰ এগৰাকী সহশিল্পীকো তলব কৰা হৈছিল জেৰা কৰা হ'ল আৰু মেঘনা বৰপূজাৰী আন এগৰাকী জুবিন গাৰ্গৰ সহশিল্পী আছিল মেঘনা বৰপূজাৰীকো আজি CIDৰ কাৰ্যালয়ত তলব কৰি মাৰাথান জেৰা কৰা হয় হয়তো আৰু এই তালিকাত তীব্ৰ সম্ভাৱনা আছে তালিকা হয়তো দীঘলীয়া হ'ব পাৰে জুবিন গাৰ্গৰ মোবাইলত কল লিষ্টত কাৰ নাম আছিল মেছেজ কাৰ সৈতে কৰিছিল কাকো যেন ৰেহাই এক প্ৰকাৰ দিয়া নহ'ব তাৰে ইংগিত যেন বহন কৰিছে SITৰ এই ক্ষিপ্ৰ তদন্তই আৰু সেয়াৰ যেন আৰু হয়তো বহুত ৰৌ বৰালি জালত পৰাৰ সম্ভাৱনা আছে SITয়ে তলব কৰাৰ সম্ভাৱনা আছে জেৰা কৰিব পাৰে হয়তো আন বহুতক কাৰণ জুবিন গাৰ্গৰ সৈতে সঘন বাৰ্তালাপ হোৱা প্ৰত্যেককে যেন এক প্ৰকাৰ জেৰা কৰিব যেহেতু কাইলৈৰ দিনটোৰ ভিতৰত CIDৰ কাৰ্যালয়ত হাজিৰ হ'ব বুলি ইতিমধ্যে খবৰ আহিছে প্ৰবাসী অসমীয়া ছিংগাপুৰৰ ৰিয়ত যাত্ৰাত থকা ৰূপকমল কলিতাও আৰু কাহিলীপাৰাৰ ৰূপকমল কলিতা কালিৰ দিনটোত CIDৰ কাৰ্যালয়ত হাজিৰ হ'ব আৰু সমান্তৰালভাৱে জুবিন লিষ্টত থকা আন বহুতক হয়তো মাৰাথান জেৰা চলোৱা হ'ব SITয়ে যেন কাকো হাৰি যাবলৈ নিদিয়ে আৰু তন্নকৈ এই জেৰা অব্যাহত ৰাখি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত যেন ক্ষিপ্ৰতাৰে কৰিবলৈ আগবাঢ়িছে SIT প্ৰতিটো তথ্য যেন সংগ্ৰহ কৰিবলৈ SITয়ে আপ্ৰাণ চেষ্টা চলাইছে আৰু এইদৰেই তিনিগৰাকীক যেহেতু আজিৰ দিনটোত জুবিন গাৰ্গৰ সহশিল্পীক কণ্টেক্ট লিষ্টত থকা তিনিগৰাকীক জেৰা কৰা হ'ল
আৰু হয়তো এই কণ্টেক্ট লিষ্টত হয়তো দীঘলীয়া যি কণ্টেক্ট গাৰ্গৰ গতিকে আন বহুতক হয়তো তলব কৰিব পাৰে জেৰা কৰিব পাৰে কাৰণ কিছু সময়ৰ পূৰ্বে চামকানু মহন্তৰ পত্নী অনিতা ডেকাকো জেৰা কৰা হৈছিল এটা টোপোলা লৈ হাজিৰ হৈছিল চামকানু মহন্তক লগ কৰিবৰ কাৰণে সাক্ষাৎ কৰিবৰ বাবে অনিতা ডেকা মহন্ত হাজিৰ হৈছিল আৰু তাৰ পিছতেই সাক্ষাৎ পৰৱৰ্তী সময়ত সাক্ষাৎ কৰিবলৈ নিদিলে এছআইটিয়ে তাৰ পৰিৱৰ্তে এছআইটিয়ে এক প্ৰকাৰ জেৰাহে চলালে অনিতা ডেকা মহন্তক আৰু কেতবোৰ বিত্তীয় কেলেংকাৰীত অনিতা ডেকা মহন্তৰ চামকানু মহন্তৰ পত্নীৰ নামো সংলগ্ন হোৱা বুলি জানিব পৰা গৈছে আৰু চামকানু মহন্তক সাক্ষাৎ কৰিবলৈ গৈ এক প্ৰকাৰ যেন জেৰাৰহে সন্মুখীন হ'ব লগা হৈছে কিছু সময় পূৰ্বে চামকানুৰ পত্নী অনিতা মহন্ত ডেকা আৰু সমান্তৰালভাৱে এতিয়া জুবিন গাৰ্গৰ মোবাইলত আৰু কাৰ কাৰ নাম ওলাব পাৰে জুবিন গাৰ্গৰ কল লিষ্টত কাৰ কাৰ নাম থাকিব পাৰে জুবিন গাৰ্গৰ কাৰ সৈতে বাৰ্তালাপ হৈছিল প্ৰত্যেককে জেৰা কৰাৰ সম্ভাৱনা আছে খুব শীঘ্ৰেই তলব কৰাৰ সম্ভাৱনা আছে চিআইডিৰ কাৰ্যালয়লৈ আৰু এই মুহূৰ্তত যেহেতু আজিৰ দিনটোত মই কৈছোৱেই যে তিনিগৰাকীক তলব কৰা হৈছিল প্ৰাৰ্থনা বৰা মেঘনা বৰপূজাৰী বৈশালী মেধি এই তালিকা হয়তো দীঘলীয়া হোৱাৰ তীব্ৰ সম্ভাৱনা আছে